ৰাতিপুৱা চাহৰ লগত খাব পৰা এটা বস্তু বনাবলৈ লৈছোঁ। আপোনালোকে কি নাম দিয়ে নিজেই সিদ্ধান্ত কৰি দিবচোন। এতিয়া মই বনাই আছোঁ। এয়া ইতিমধ্যে 2-3টামান বনাই হৈছে। আহক তেনেহ'লে কেনেধৰণে বনালোঁ দেখুৱাওঁ। পিঠাগুড়ি, বেচন, চুজি, নিমখ আৰু হালধি সকলোখিনি গোটাই লৈছোঁ। লগতে নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট কৰিব। এতিয়া মই চুজি এই বাতিটোৱে 1 বাতি, সৰু সৰু বাতি এয়া পিঠাগুড়ি লগতে বেচন সকলোখিনি একেলগে মিশ্ৰণ কৰি লৈছোঁ। লগতে সোৱাদ অনুসৰি হালধি অকণমান, নিমখ অকণমান দিব লাগিব, যিহেতু খাবলৈ সোৱাদ লগা হ'ব লাগিব, নহয়নে? ইয়াতে দৈও অকণমান মিশ্ৰণ কৰিব লাগিব। দৈ মিশ্ৰণ কৰিলে বেলেগ এটা মানে সুগন্ধ আহে, খাবলৈও বহুত ধুনীয়া লাগে। নিমখটো সোৱাদ অনুসৰি দিব লাগিব। সকলোখিনি জোখমতে দি খুব ধুনীয়াকৈ মিলাই ল'ব লাগিব। ৰাতিপুৱা ৰাতিপুৱা আপোনালোকে বনাই চাহৰ লগত খাব পাৰে বা ল'ৰা ছোৱালীক টিফিনতো দিব পাৰে। কেনেধৰণে বনালোঁ আপোনালোকে চাই থাকক। বৰ বিশেষ দীঘলীয়া ভিডিঅ' নহয়। এয়া সকলোখিনি মিশ্ৰণ কৰি জোখমতে। ইয়াত আপোনালোকে গাখীৰ ব্যৱহাৰ কৰিব পাৰে, মই কিন্তু পানীহে ব্যৱহাৰ কৰিছোঁ। কিন্তু গাখীৰ অকণমানো ব্যৱহাৰ কৰিব পাৰে, গৰু গাখীৰ। এয়া চাওক, খুব ধুনীয়াকৈ এতিয়া মিশ্ৰণটো বনাই লওঁ। তাৰ পাছত আপোনালোকক দেখুৱাই আছোঁ মই কেনেধৰণে বনাম। এই মিশ্ৰণটো কিন্তু খুব ধুনীয়াকৈ কৰিব লাগে আৰু সকলো বস্তু মানে যিকেইটা সামগ্ৰী ব্যৱহাৰ কৰে জোখমতে ল'ব লাগে। এনেধৰণৰ হ'ব লাগিব, চাওকচোন। দেখিছেনে কি ধুনীয়া গুলগুলীয়া হৈ গৈছে। আৰু অকণমান ফেটিব লাগিবহে বাৰু। অকণমান আপোনালোকক দেখুৱাইছোঁ। এতিয়া দৈ অলপ মিশ্ৰণ কৰি দিছোঁ। দৈ দিলে কিন্তু খাবলৈ বহুত ধুনীয়া হয়, হেল্ডি হয়। সেয়েহে দৈ অকণমান দিয়াটো মানে জৰুৰী বুলি ভাবোঁ। দৈ নাথাকিলেও বাৰু কোনো কথা নাই, গৰু গাখীৰ মিশ্ৰণ কৰিব পাৰে। এতিয়া আধা ঘণ্টাৰ বাবে ঢাকি থৈ দিলোঁ। তাৰপিছতে এখন টাৱাত এনেধৰণে অলপ মিঠাতেল দি ল'ব লাগে, বহুত বেছি দিব নালাগে। দি পেলাই হাতাখনৰ জোখত এনেধৰণে ঘূৰাই ঘূৰাই ঘূৰণীয়া এটা সুন্দৰ পিঠা টাইপৰ বা আমলেট টাইপৰ হৈ যায় দেখিবলৈ। এয়া এনেধৰণে বনাই পেলাই চাহৰ লগতো খাব পাৰে, টিফিনত দিব পাৰে, আবেলি চাহ কাপৰ লগতো খাব পাৰে। খুব হেল্ডি হয়। এইফালে আকৌ আমি খিচিৰি বনাইছিলোঁ ঘৰতে। এতিয়া খিচিৰি বনাইছিলোঁ, তাকো অকণমান আপোনালোকক দেখুৱাই দিছোঁ, মানে 2 প্লেট। আনফালে মই যিহেতু আজি কৃষ্ণ জন্মাষ্টমী, সেয়েহে কেইটামান চাউল তিয়াই থৈছোঁ, 1 কেজি, বেছি নহয়। খুব ধুনীয়াকৈ পহিলা ধুই ল'ব লাগিব। তাৰপাছতে পানী অলপ দি পেলাই মানে 1 ঘণ্টামান তিয়াই থ'লেই হ'ল। তিয়াই থোৱাৰ পাছত এনেধৰণে খৰাহি এটাত টুকি থৈছোঁ। ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। আজিলৈ আহিছোঁ, বাই।